হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক ক্লাছ 9-ৰ অধ্যায় 5 জীৱৰ মৌলিক একক চেপ্টাৰটোৰ বাকী থকা অংশখিনি পঢ়াবলৈ লৈছোঁ। যোৱা তিনিটা ভিডিঅ' আপলোড কৰিলোঁ অলৰেডি। সেই তিনিটা ভিডিঅ'ত আমি জীৱৰ মৌলিক একক অধ্যায়টোৰ বহুখিনি কথা গম পালোঁ বা জীৱৰ মৌলিক এককনো কি হয়, কোনে আৱিষ্কাৰ কৰিছে, এনেধৰণৰ কথা আমি অলৰেডি পাইছোঁ। আৰু তোমালোকে যদি সেইখিনি নাই চোৱা তেতিয়াহ'লে আগৰ ভিডিঅ'কেইটা চাই ল'বা, তাৰপিছত এতিয়াহে এইখিনি বস্তু বুজিব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে আহা আমি আৰম্ভ কৰোঁ আজিৰ অংশ 5.2.4 কোষ পৰশ বা ইংলিছত চাইটোপ্লাজম বুলি কোৱা হয়। এতিয়া কোষ পৰশনো কি? অফক'ৰ্ছ আমি লাষ্ট ভিডিঅ'কেইটাত পঢ়ি আছোঁ, কোষৰ কথা পঢ়ি আছোঁ, হয়নে নাই? কোষ বা চেলৰ কথা পঢ়ি আছোঁ। তেতিয়াহ'লে সেইখিনি বস্তু মনত ৰাখিব লাগিব। আমাৰ এইম কি, আমি কি পঢ়ি আছোঁ? আমি চেল পঢ়ি আছোঁ, জীৱৰ মৌলিক একক, যাক কোৱা হয় কোষ বা চেল। আৰু চেলটো দেখাত কেনেকুৱা হয় অলৰেডি আমি অলপমান এনে আইডিয়া এটা লৈছোঁ। এইটো একেবাৰে গোলাকাৰ নহয়, বাট জাষ্ট তোমালোকৰ আইডিয়াৰ কাৰণে কৈছোঁ। চেল এইটো এটা কোষ, ইয়াৰ ভিতৰত থাকিব তোমাৰ কোষ কেন্দ্ৰ থাকিব, হয়নে? কিছুমান কোষৰ কি হয়, বাহিৰৰ যোনখন আৱৰণ, কোষ কেন্দ্ৰৰ যোনখন আৱৰণ সেইখন থাকে আৰু কিছুমানত নাথাকিলে ক'ব প্ৰকোষ কেন্দ্ৰীয়, থাকিলে ক'ব সংকোষ কেন্দ্ৰীয়, হয়নে? এনেকুৱা ধৰণৰ কথাবোৰ আগৰ ক্লাছত অলৰেডি আমি পাইছোঁ। তেতিয়াহ'লে আজি চাওঁ আহা, কোষ পৰশ মানেনো কি, চাইটোপ্লাজম মানে। আমি পিঁয়াজৰ বহী আৱৰণ আৰু মানুহৰ ছালৰ অস্থায়ী স্লাইড প্ৰস্তুত কৰি নিৰীক্ষণ কৰি দেখা পাইছিলোঁ যে প্ৰতিটো কোষৰ একোটা অঞ্চল কোষাৱৰণখনে আবৃত কৰি ৰাখিছিল। সেই অঞ্চলটোৱে খুব পাতল ৰং লৈছিল। এই অঞ্চলটোৱেই হ'ল কোষ পৰশ। তাৰমানে এইটো যিহেতু পিঁয়াজৰ কথা কাৰ্যকলাপবোৰত আমি পাই আহিছোঁ, কাৰ্যকলাপৰ কথা কৈছে। দুটা কাৰ্যকলাপ অলৰেডি পাইছোঁ। এটা পিঁয়াজৰ আৱৰণ যোনখন স্লাইড কৰি আমি বনাইছিলোঁ, আৰু এখন হ'ল মানুহৰ ছালৰ অস্থায়ী স্লাইড। এতিয়া কথাটো হ'ল যে যিহেতু নিৰীক্ষণ কৰাৰ কথা কৈছে, আমি তেনেকুৱা ধৰণৰ একো কাম কৰাই নাই এতিয়ালৈকে। তো যেতিয়া স্কুল খুলিব তেতিয়া আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ কৰিলেহে তোমালোকে ভালকৈ বুজি পাবা আচলতে দেখা কেনেকুৱা ধৰণৰ বস্তু তোমালোকে দেখি পাবা। ঠিক আছে, তো ইয়াতে কৈ দিছে প্ৰতিটো কোষৰ একোটা অঞ্চল কোষাৱৰণখনে কি কৰি ৰাখে, আবৃত কৰি ৰাখিছিল। সেই অঞ্চলটোৱে খুব পাতল ৰং লৈছিল মানে তোমাৰ আমি চেফ্ৰানিনত ডুবাই দিছিলোঁ, হয়নে নাই? চেফ্ৰানিন বুলি এটা তোমাৰ দ্ৰৱ পোৱা যায়, সেইটো কালাৰ হয়। তো সেইটো দিওঁতে আমি যেতিয়া অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবা তেতিয়া দেখা পাবা যে সেইটো খুব পাতল ৰং আছিল সেইখিনি জেগা। আৰু সেই যিখিনি জেগা খুব পাতল ৰং লৈছিলে সেইখিনি জেগাকে কি বুলি কোৱা হয়, কোষ পৰশ বুলি কোৱা হয়। আৰু তাৰপিছত কি আছে, কোষ পৰশ হ'ল কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধজুলীয় পদাৰ্থ, য'ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে। প্ৰতিটো কোষ অংগাণুৱে কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। তাৰমানে কোষ পৰশনো কোনখিনি? আমি এইটো এটা কি লৈছোঁ, চেল বা কোষ লৈছোঁ, হয়নে নাই? তাৰ মাজত আছে তোমাৰ কোষ কেন্দ্ৰ আছে। তাৰপিছত ইয়াতে কোষ কেন্দ্ৰ আৰু যোনটো তোমাৰ কোষাৱৰণ থাকিব, হয়নে নাই? চাৰিওফালে কোষ বেৰ থাকিব, হয়নে নাই? তাৰ চাৰিওফালে কোষাবেৰ থাকিব। তো তাৰ মাজৰ এই যে খালী জেগাখিনি বগা বগা, ইয়াতে কি থাকিব, তোমাৰ জুলীয়া পদাৰ্থ থাকিব। ঠিক আছে, জুলীয়া মানে একেবাৰে জুলীয়া পানীৰ নিচিনা নহয়, অৰ্ধজুলীয়া, অলপ আঠা লেটিয়া টাইপ হ'ব। এনেকুৱা ধৰণৰ পদাৰ্থ ইয়াতে থাকিব আৰু তাক কোৱা হ'ব কোষ পৰশ বা চাইটোপ্লাজম। ইংলিছত চাইটোপ্লাজম বুলি কয়, চাইটোপ্লাজম, আৰু অসমীয়াত কোৱা হ'ব কোষ পৰশ। ঠিক আছে, তো কোষ পৰশ ক'ত থাকে গম পালা? যেতিয়া এটা চেল আঁকিবা বা এটা কোষ আঁকিবা, তাৰ যোনটো কোষ কেন্দ্ৰ আৰু তাৰ চাৰিওফালে থাকিব কোষ বেৰ, আৰু তাৰ মাজৰ যিখিনি খালী ঠাই থাকিব বগা খালী অংশ, সেইখিনি জেগাত থাকিব তোমাৰ কোষ পৰশ থাকিব বা চাইটোপ্লাজম থাকিব। তাৰপিছত চোৱা, কোষ অংগাণুবিলাক একোখন আৱৰণীয়ে আবৃত কৰি ৰাখে। প্ৰকোষ কেন্দ্ৰীয় আচ্ছা, আৰু এটা কথা, তোমাৰ যেতিয়া কোষৰ কথা ক'লোঁ মই, এই
যোনটো তোমাৰ কোষ আঁকিছিলোঁ মই অলপ আগতে কোষটোৰ ভিতৰত থাকিব কোষ কেন্দ্ৰ আৰু তাৰ এইবোৰত থাকিব হোৱাইট যিখিনি জাগা আছে তাত থাকিব তোমাৰ কোষ পৰক বুলি জুলীয়া পদাৰ্থ থাকিব আৰু ইয়াতে কিছুমান তোমাৰ কিছুমান থাকিব কোষ অংগাণু ওকে এইবোৰ লাহেকৈ পাবা কেনেকুৱা ধৰণৰ কি কোষ অংগাণু থাকিব এইবোৰ বস্তু ইয়াতে কিছুমান এনেকুৱা অংগ কিছুমান সৰু সৰু এনেকুৱা অঁকা থাকিব ঠিক আছে ছবি দেখা পাবা পিছত তো আৰু সেইবিলাকক কোষ অংগাণু বুলি কোৱা হয় তো সেইটো কৈ আছে অংগাণু মানেনো কি হয় তোমালোকে সেইকাৰণে মই কৈ দিলোঁ এইখিনি কথা কোষ অংগাণুবিলাক একোখন আৱৰণী আবৃত কৰি ৰাখে প্ৰকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষ কেন্দ্ৰ নথকাৰ উপৰিও আৱৰণীযুক্ত এনে কোষ অংগাণুবিলাকো পোৱা নাযায় ওকে আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থলত কেন্দ্ৰাৱৰণৰ সৈতে প্ৰকৃত কোষ কেন্দ্ৰ থকাৰ উপৰিও আৱৰণীযুক্ত কোষ অংগাণুবিলাক থাকে অলৰেডি আমি এইবোৰ পাই আহিছোঁ তাৰমানে প্ৰকোষ কেন্দ্ৰীয় কোষ কি হয় আৰু সংকোষ কেন্দ্ৰীয় কোষনো কি হয় এই দুটা বস্তু অলৰেডি মই লাষ্ট ক্লাছত তোমালোকক কৰাইছোঁ লাষ্ট ভিডিঅ'টোত আপলোড কৰা আছে যদি চোৱা নাই চাই ল'বা মই লিখি ল'বও কৈছিলোঁ তোমালোকক কি হয় ডেফিনেশ্যন এণ্ড অল তো আই হোপ তোমালোকে লিখি লৈছা যদি লোৱা নাই ল'বা তো ইয়াতে সেইটো কথা কৈছে যে এই কোষ অংগাণু যোনটো কোষ অংগাণুবোৰৰ কথা মই অলৰেডি তোমালোকক ক'লোঁ যে কিছুমান এনেকুৱা ধৰণৰ কিছুমান বস্তু পাবা কোষৰ ভিতৰত জুলীয়া যোনখিনি পদাৰ্থ আছিলে তাতে কিছুমান পদাৰ্থ কিছুমান অংগৰ নিচিনা বস্তু থাকিব কিছুমান সেইবোৰৰ পিছত নাম পাবা মাইটকণ্ড্ৰিয়া পাবা গলগি বডি পাবা এইবোৰ কিছুমান বস্তু কোষ অংগাণু বুলি কয় এইবোৰক সেইবোৰ পাবা কোষ পৰশত থাকিব কোষৰ ভিতৰত কোষ পৰশত থাকিব আৰু সেয়া কি কৈছে একোখন আৱৰণীৰে আবৃত হৈ থাকে কোষ অংগাণুবিলাক আৰু যিহেতু প্ৰকোষ কেন্দ্ৰীয় কোষটো কি হয় বহুত পুৰণি প্ৰিমিটিভ হয়নে নাই একেবাৰে আদিম যুগৰ কোষ হয় এইটো বেক্টেৰিয়া কিছুমানত থাকে বা তোমাৰ কিহত থাকে আমাৰ তেনেকুৱা ধৰণৰ বেক্টেৰিয়া টাইপৰ বস্তু কিছুমানত থাকে আদিম কোষ আৰু এইটো মুঠতে একদম প্ৰথম যেতিয়া জীৱৰ সৃষ্টি হৈছিলে সেই তেতিয়াৰে কোষ এইটো আৰু সেইটোত কি হয় তোমাৰ তাত কোনো ধৰণৰ কেন্দ্ৰাৱৰণ নাথাকে আৰু নাছিলো তোমাৰ কোষ কেন্দ্ৰত আৱৰণ নাছিলে হয়নে নাই মানে নিউক্লিয়াছত কোনো ধৰণৰ আৱৰণ নাছিলে প্ৰকোষ কেন্দ্ৰীয় কোষত তো এইটো কৈছে কোষ অংগাণুবিলাকতো কোনো ধৰণৰ আৱৰণ নাথাকিব কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি থাকিব যেহেতু নিউক্লিয়াছত কেন্দ্ৰাৱৰণ আৱৰণ আছিলে ঠিক তেনেকৈ এই কোষ অংগাণুবিলাকতো কি থাকিব এখন আৱৰণ থাকিব চাৰিওফালৰ পৰা এখন আৱৰণ দিয়া থাকিব তো সেইটো কথাই কৈছে মানে তুমি ডেফিনেশ্যনটো যদি গম পোৱা বা লিখি উলিয়াইছা তেতিয়াহ'লে তোমালোকে এইখিনি কথা বুজিব সহজ আৰু যদি লিখি লোৱা নাই তেতিয়াহ'লে অকণমান কষ্ট পাবা তো সেইকাৰণে কৈছোঁ ধুনীয়াকৈ লিখি ওলাবা বস্তুখিনি পাৰ্থক্য আৰু তেতিয়াহ'লে বুজি পাবা আচ্ছা তাৰপিছত কোষাৱৰণখন কিমান তাৎপৰ্যপূৰ্ণ তাক ভাইৰাছক উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰিব পাৰি তাৰমানে কোষৰ যে যোনখন আৱৰণ আছে চেল এটাৰ যোনখন আৱৰণ আছে এইখন কিমান তাৎপৰ্যপূৰ্ণ তাৰমানে কিমান লাগতিয়াল এইখন কিমান আমাক প্ৰটেকশ্যন দিয়ে সেইটো এই ভাইৰাছৰ পৰা ভাইৰাছক উদাহৰণ হিচাপে লৈ এক্সাম্পল হিচাপে লৈ আমি ইয়াৰ এক্সপ্লেনেশ্যন দিব পাৰোঁ বা ব্যাখ্যা কৰিব পাৰোঁ ভাইৰাছৰ কোনো আৱৰণী নাথাকে ওকে ভাইৰাছ যোনটো আমাৰ আজিকালি এতিয়া ভাইৰাছ বুলি ক'লে আমি কি COVID-19 এইটো এটা কি হয় ভাইৰাছ হয়নে নাই কৰোণা ভাইৰাছ তো COVID-19 বা কৰোণা ভাইৰাছৰ কি হয় বা যিকোনো ভাইৰাছেই হ'ব পাৰে অকল যে কৰোণাই ভাইৰাছ তেনেকুৱা নহয় আৰু বিভিন্ন ধৰণৰ ভাইৰাছ আছে আমাৰ ডে টু ডে লাইফত আমাৰ এনি টাইম এইবোৰ লাগিয়ে থাকে তো ভাইৰাছৰ কি হয় কোনো আৱৰণী নাথাকে আৱৰণ নাথাকে এইবোৰৰ ঠিক আছে বাবে ইয়াক কি বুলি আখ্যা দিয়া হয় জীৱ বুলি আখ্যা দিয়া নহয় ওকে যিহেতু আৱৰণ নাথাকে এইবোৰ আৱৰণ নাথাকে মানে কি প্ৰকোষ কেন্দ্ৰীয় হয়নে নাই ভাইৰাছটো প্ৰকোষ কেন্দ্ৰীয় হ'ব যিহেতু আৱৰণ নাই ভাইৰাছে যেতিয়ালৈকে জীৱৰ দেহৰ কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে তেতিয়ালৈকে ই জীৱৰ শাৰীৰিক বৈশিষ্ট্য আচৰণ দেখুৱাব নোৱাৰে তাৰমানে ভাইৰাছ এটা এনেকুৱা বস্তু ইয়াক যদি তুমি পেলাই থৈ দিয়া বা পৰি আছে তেতিয়াহ'লে ইয়াৰ কোনো আচৰণ নাথাকে এনেকুৱা বিহেভ কৰিব যে সিহঁতে মৃত অৱস্থাত আছে কিন্তু যেতিয়াই তোমাৰ দেহত সোমাব বা মানুহৰ দেহত সোমাব বা যিকোনো প্ৰাণীৰ দেহত সোমাই যাব ভাইৰাছটো লগে লগে সিহঁতে নিজৰ কাম আৰম্ভ কৰি দিয়ে তাৰমানে বডিৰ তোমাৰ কি হয় যিখিনি আমাৰ কোষৰ যিখিনি দ্ৰব্য থাকিব তাৰমানে কোষ পৰশ হয়নে নাই কোষ পৰশৰ লগত লগ লাগি সি মানে তেতিয়া জীৱিত অৱস্থালৈ আহি যায় এনেতো মৃত অৱস্থাতে থাকে পৰি থাকিলে কিন্তু যেতিয়া মানুহৰ সংস্পৰ্শত ভিতৰত সোমাই গ'ল নাকেৰে সোমাই গ'ল মুখেৰে সোমাই গ'ল ভাইৰাছটো তেতিয়া আমাৰ দেহৰ কোষবোৰক এটেক কৰিব বা কোষবোৰত লগ লাগি কোষবোৰৰ পৰা কোষ পৰশবোৰ খাবলৈ আৰম্ভ কৰিব হয়নে নাই সেয়াই কাম আৰু সিহঁতৰ তো বিভিন্ন ধৰণৰ বেক্টেৰিয়া ভাইৰাছে বিভিন্ন ধৰণৰ কি কৰিব তাৰপিছত বেমাৰৰ বীজাণু
হয়নে নাই তো তেনেকুৱা ধৰণৰ কথা তো সেইকাৰণে এইটো এটা খুব মানে ভয়ংকৰ ভাইৰাছটো খুব বেছি ভয়ানক কাৰণ ইহঁতে এনেকুৱা ধৰণে কামবোৰ কৰে আৰু এইবোৰ এবাৰ সোমাই গ'লে তাৰপিছত কি হয় ইহঁতে মানে এবাৰ বডিত সোমাই যোৱাৰ লগে লগে কোষ পৰশক ব্যৱহাৰ কৰি সিহঁতে তাৰপিছত গোটেই দেহত সিহঁতে বিয়পি থাকে বংশ বিস্তাৰ কৰি থাকে আৰু বেছিকেলি তেতিয়া মানুহ এজনৰ বিভিন্ন ধৰণৰ বেমাৰ হয় যেনেকৈ কৰোণা ভাইৰাছ হ'লে কি হয় জ্বৰ চৰ্দি কাহ হয়নে নাই তাৰপিছত মানুহৰ আজিকালি পিছত গৈ কেনে লাংছত আমাৰ হাওফাওত এটেক কৰে তো তেনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিব ধৰে তো সেইকাৰণে যিহেতু অৱস্থা এতিয়া ভাল হোৱা নাই আমাৰ তো তোমালোকেও ভালকৈ থাকিবা যাতে ভাইৰাছে তোমালোকক এটেক কৰিব নোৱাৰে কাৰণ তোমালোকে গম পালা ভাইৰাছে এটেক কৰাৰ লগে লগে কি হ'ব তোমাৰ দেহৰ যিখিনি কোষ আছে কোষৰ ভিতৰত কি আছে কোষ পৰশৰ লগত লগ লাগি ভাইৰাছে কি কৰিব লগে লগে বংশ বিস্তাৰ কৰিব বা জীৱিত হৈ যাব তোমাৰ বডিত যোৱাৰ লগে লগে হয়নে নাই তো তেনেকৈ মানুহ এজনক ধ্বংস কৰি পেলাব পাৰে তো এইটো কাম হ'ল তোমাৰ ভাইৰাছৰ আৰু আমি অলৰেডি পালোঁ কোষ পৰশনো কি হয় গম পালা তোমালোকে আই হোপ বুজি পালা নেক্সট আহিল কোষ অংগাণু অ'কে কোষ অংগাণু কি হয় চেল অৰ্গেনেলিছ তাৰমানে চেলৰ ভিতৰত কোষৰ ভিতৰত কিছুমান অংগ থাকিব সেইবোৰকে কি বুলি কোৱা হ'ব কোষ অংগাণু প্ৰত্যেকটো কোষতে একোখন আৱৰণীয়ে কোষস্থ দ্ৰব্যক আবৃত কৰি বহি পৰিৱেশৰ পৰা পৃথক কৰি ৰাখে ডাঙৰ আৰু জটিল কোষবিলাকৰ লগতে বহুকোষী জীৱৰ কোষবোৰক সিহঁতৰ জটিল গঠন কাৰ্যৰ সামৰ্থ্যৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰয়োজন অ'কে এইবিলাক পৃথকে সংঘটিত কৰিবৰ বাবে কোষবিলাকৰ ভিতৰতে থকা বিভিন্ন ধৰণৰ কোষ অংগাণুবোৰ ব্যৱহাৰ কৰে তাৰমানে কি কৈছে প্ৰত্যেকটো কোষতে কি থাকে আৱৰণী থাকে অলৰেডি আমি পালোঁ এইখিনি কথা যাতে সিহঁতৰ কোষৰ ভিতৰত থকা দ্ৰব্যখিনি আৰু বাহিৰৰ পৰিৱেশৰ মাজত কি হয় এখন বাউণ্ডাৰী ৱাল থাকে সেয়াই কৈছে ডাঙৰ আৰু জটিল কোষবিলাকৰ লগতে আৰু বহুকোষী জীৱৰ কোষবোৰক সিহঁতৰ জটিল গঠন কাৰ্যৰ সামৰ্থ্যৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰয়োজন অ'কে বিভিন্ন ধৰণৰ কামৰ বাবে এতিয়া বহুকোষী জীৱ যেনে আমি হয়নে নাই আমাৰ ক্ষেত্ৰত কি হয় কোষবিলাকৰ যিবোৰ কামবোৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বা প্ৰক্ৰিয়াৰ প্ৰয়োজন হয় তো এইবোৰ কাম প্ৰত্যেকটো কাম আমাৰ কি বেলেগ বেলেগ হয় না দেহৰ কিমান ধৰণৰ অংগ প্ৰত্যংগ আছে তাহাঁতৰ কামবোৰো বেলেগ বেলেগ চেলবোৰে সেনেকৈ কাম কৰি আছে তো এইবোৰৰ কাৰণে কি হয় তোমাৰ বিভিন্ন ধৰণৰ কোষৰ অংগাণু ব্যৱহাৰ হয় বেলেগ কোষত থকা যোনবোৰ অংগ থাকিব সেইবোৰে বেলেগ বেলেগ কাম কৰিব ঠিক আছে এইখিনি কথাই কৈছে ইয়াতে সংকোষকেন্দ্ৰীয় কোষবোৰৰ এই বিশেষ বৈশিষ্ট্যৰ বাবে কোষকেন্দ্ৰীয় কোষৰ পৰা ইহঁত পৃথক কৰিব পাৰি এই কোষ অংগাণুবিলাকৰ কিছুমান কেৱল ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰতহে দৃষ্টিগোচৰ হয় তো এইটোৱে কৈছে যে সংকোষকেন্দ্ৰীয় কোষ মানে যোনবোৰ মানে জীৱ জন্তুৰ যোনবোৰ কোষ হয়নে নাই কোষকেন্দ্ৰীয় মানে কি এইটোতো আদিম যুগৰ পুৰণি বেক্টেৰিয়া ভাইৰাছৰে থাকে যোনবোৰ সংকোষকেন্দ্ৰীয় কোষ যাৰ কি আছে নিউক্লিয়াছত বা কোষকেন্দ্ৰত আৱৰণ আছে হয়নে নাই তো সিহঁতৰ সেইকাৰণে কোষকেন্দ্ৰৰ পৰা এনেকৈ কি কৰিব পাৰি পৃথক বা ডিফাৰেঞ্চ ইয়াৰ পৰাই হয় যে কি হয় তোমাৰ কোষ অংগাণুবোৰ বিভিন্ন ধৰণৰ কোষ অংগাণু থাকে সংকোষকেন্দ্ৰীয় কোষত অ'কে বহুত বেলেগ বেলেগ ধৰণৰ অংগাণু থাকিব কোষ অংগাণু থাকিব সংকোষকেন্দ্ৰীয় কোষত কিন্তু প্ৰকোষকেন্দ্ৰীয় কোষত নাথাকে সংকোষকেন্দ্ৰীয় কোষত বিভিন্ন ধৰণৰ অংগাণু থাকে সেয়াই কৈছে আৰু এইবোৰ আজিকালি ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰ আছে সাধাৰণ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি ভালকৈ দেখা নাপাম কিন্তু ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ভালকৈ চাব পাৰি এইবোৰ বস্তু ঠিক আছে মানে সিহঁতৰ আকাৰ কেনেকুৱা সেইবোৰ নেক্সট আমি ইতিমধ্যে আগৰ দফাত কোষকেন্দ্ৰৰ বিষয়ে আলোচনা কৰি আহিছোঁ অ'কে এতিয়া আমি অন্য কিছুমান উল্লেখযোগ্য দফাত অংগাণুৰ বিষয়ে আলোচনা কৰিম যেনে কি কি অংগাণু আছে তেতিয়াহ'লে চোৱা কোষ অংগাণুৰ কথা অংগাণু কৈ আছোঁ কিনো অংগাণু কোষৰ ভিতৰতনো কি অংগ আছে অন্তঃপৰশীয় জালিকা থাকিব গলগী সংঘ লাইচ'জম মাইটকণ্ড্ৰিয়া প্লাষ্টিড আৰু ৰসধানী খুব ইম্পৰ্টেণ্ট 1 2 3 4 5 6 এই 6টা কোষ অংগাণুৰ কথা আমি নেক্সট পাম অলপ পিছত এই কোষ অংগাণুবিলাক কোষ এটাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ইহঁতে কোষৰ কিছুমান নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে তো কোষ এটাৰ ভিতৰত এটা কোষ আমি জানো এনেকৈ যদি এটা কোষ ৰাখোঁ তাৰ ভিতৰত থাকিব কোষ কেন্দ্ৰ আৰু তাৰ চাৰিওফালে থাকিব কি থাকিব কোষ পৰশ থাকিব হয়নে নাই ভিতৰত কোষ পৰশ থাকিব এইবোৰ আৰু তাৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ কিছুমান বডি থাকিব বা কিছুমান এনেকুৱা ধৰণৰ
পদাৰ্থ বা অংগ থাকিব কিছুমান দেখিবলৈ কিবা এনেকুৱা ধৰণৰ হ'ব বা এনেকুৱা ধৰণৰ হ'ব এটা পাম আমি লাহেকৈ কেনেকুৱা ষ্ট্ৰাকচাৰ হয় বা ছবি কেনেকুৱা হয় মই যে যিটো তোমাক দেখাবৰ কাৰণে আঁকি দিছোঁ কেনেকুৱানো হয় কোষ অংগাণুবিলাক ক'ত থাকে তো কোষ অংগাণুবিলাক এনেকৈ চাইডে কোষপৰশত এনেকৈ থাকে আৰু ইহঁতৰ প্ৰত্যেকটোৰে কাম বেলেগ বেলেগ ঠিক আছে তো সেয়াই কৈছে যে সংকোষ কেন্দ্ৰীয় কোষতে এইবোৰ দেখিবলৈ পোৱা যায় প্ৰকোষ কেন্দ্ৰীয় আদিম যুগৰ কোষত এইবোৰ দেখিবলৈ পোৱা নাযায় অ'কে নেক্সট আমি পাম অন্তঃপৰশীয় জালিকা এতিয়া অন্তঃপৰশীয় জালিকানো কি হয় তাকে চাওঁ আহা অ'কে অন্তঃপৰশীয় জালিকা চমুকৈ ER অ'কে অন্তঃপৰশীয় জালিকা চমুকৈ ER আৱৰণীযুক্ত নলিকা আৰু মনা মানে ভেচিকল মনাৰে গঠিত বৃহৎ জালিকা অ'কে অন্তঃপৰশীয় জালিকাৰ আৱৰণৰ গঠন কোষাৱৰণৰ সৈতে প্ৰায় একেই তাৰমানে কোষৰ যোনখন আৱৰণ থাকিব আৰু অন্তঃপৰশীয় জালিকাৰ দেখিবলৈ গঠন প্ৰায় একেই হয় এইবিলাক দুই প্ৰকাৰৰ তাৰমানে অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰৰ থাকিব এটা হ'ব অমসৃণ মানে যোনখন মসৃণ নহয় মসৃণ নোহোৱা মানে কি খহটা ডাঠ হয়নে নাই খহটা মানে একদম স্মুথ নহয় বস্তুটো খহটা বা অমসৃণ অন্তঃপৰশীয় জালিকা তাৰমানে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয় ইংলিছত চমুকৈ RER আৰু মসৃণ বা মিহি একদম পাতল মসৃণ আৰু অন্তঃপৰশীয় জালিকা বা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম চমুকৈ SER তো এই দুটা হ'ল দুই প্ৰকাৰৰ অন্তঃপৰশীয় জালিকা আমি পাম এটা হ'ব খহটা আৰু এটা হ'ব মসৃণ অ'কে মনত থাকিল ইম্পৰ্টেণ্ট এইবোৰ লিখিবা তোমালোকে তাৰপিছত আমি পাম RER মানে ৰাফ হয়নে নাই ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰমানে খহটা অন্তঃপৰশীয় জালিকাবিলাক অনুবীক্ষণ যন্ত্ৰই নিৰীক্ষণ কৰিলে সেইবিলাক খহটা যেন দেখি কাৰণ সিহঁতৰ আৱৰণত ৰাইবজম নামৰ কিছুমান কণা সংলগ্ন হৈ থাকে তাৰমানে ৰাফ খহটা কিয় হয় কাৰণ সিহঁতৰ কি হয় সিহঁতৰ তাতে কি থাকে এবিধ ৰাইবজম নামৰ কিছুমান কণা মানে লগ লাগি থাকে অ'কে ৰাইবজম কি হয় এইবোৰ পিছত পাম আমি ৰাইবজম নামৰ কিছুমান কণা থাকে ফৰ দ্য টাইম বিং এইটোৱে জানি লোৱা মই বেছি কমপ্লিকেটেড কৰিব খোজা নাই প্ৰথমতেই তো ৰাইবজম নামৰ কিছুমান কণা ইয়াতে কি হৈ থাকে সংলগ্ন হৈ থাকে তো সেইকাৰণে ইহঁত কি হয় খহটা সকলোবোৰ সক্ৰিয় কোষৰ ৰাইবজমবিলাকে প্ৰটিন উৎপাদন কৰে ঠিক আছে তো সক্ৰিয় কোষৰ ৰাইবজমৰ মেইন কাম হ'ল কি উৎপাদন কৰা প্ৰটিন উৎপাদন কৰা অ'কে উৎপাদিত প্ৰটিনবিলাক প্ৰয়োজন অনুসাৰে কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপৰশীয় জালিকাবিলাকৰ যোগেদি পঠিয়াই দিয়ে তো যিবিলাক প্ৰটিন উৎপন্ন হ'ব কাৰ পৰা ৰাইবজমৰ পৰা সেইবোৰে কি কৰিব য'ত প্ৰয়োজন হ'ব তাত অন্তঃপৰশীয় জালিকাৰ যোগেদি কি পঠিয়াই দিব প্ৰটিনবিলাক পঠিয়াই দিব ৰাইবজমৰ পৰা ওলোৱা প্ৰটিনবিলাক অ'কে মসৃণ অন্তঃপৰশীয় জালিকা বা মিহি অন্তঃপৰশীয় জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহজাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে ঠিক আছে খহটাটো কি হয় গম পালোঁ এতিয়া মিহিত কি হ'ব তোমাৰ জালিকাবিলাকৰ কাম হ'ল যিবিলাক আমাৰ কি হয় লিপিডৰ দৰকাৰ হয় বা স্নেহজাতীয় পদাৰ্থ সেইবোৰ সংশ্লেষণত সহায় কৰে অ'কে সেইবোৰ উৎপাদন বা সংশ্লেষণত সহায় কৰে ইয়াৰে কিছুমানে প্ৰটিন আৰু লিপিডে কোষাৱৰণৰ গঠনত সহায় কৰে কোষৰ আৱৰণতো সহায় কৰে প্ৰটিন লিপিডে এই প্ৰক্ৰিয়াটোক আৱৰণৰ জীৱৎপত্তি মেমব্ৰেন বায়'জেনেচিছ বুলি কোৱা হয় অন্য কিছুমান প্ৰটিন আৰু লিপিডে উৎসেচক এনজাইম আৰু হৰম'ন হিচাপে কাৰ্য কৰে অ'কে কাৰ্য কৰে যদিও কোষ অনুযায়ী অন্তঃপৰশীয় জালিকাবিলাক দেখাত বেলেগ এইবিলাক কিন্তু সদায় জালিকা হিচাপেহে থাকে অ'কে তেতিয়াহ'লে আহা আমি অলপমান ছবিটো চাওঁ ইয়াতে প্ৰাণীকোষৰ ছবি এটা দিয়া আছে এইটো হ'ল ছবি দিয়া আছে তোমাৰ প্ৰাণীকোষৰ ছবিত কি দিয়া আছে চোৱা এইটো হ'ল এটা প্ৰাণী কোষ এটা হয়নে নাই এটা সাধাৰণ মই যেনেকৈ এনেকৈ আঁকি কেনে মাজত এটা কি দিওঁ কোষ কেন্দ্ৰ দিওঁ সেইটোৱে আঁকিছে ইয়াতে অকণ ভালকৈ আঁকিছে কাৰণে এনেকুৱা হৈছে দেখিবলৈ প্ৰাণীকোষ এইটোৰ নাম প্ৰাণীকোষ তো প্ৰাণীকোষ উদ্ভিদ কোষ বুলি দুটা আছে কোষ প্ৰাণীকোষ লিখিবলৈ এনেকুৱা আৰু উদ্ভিদ কোষৰ কথা হয়তো পিছফালে আছে চাম আমি প্ৰথমতে ইয়াতে আছে গলজি সংঘ আছে আমি এতিয়া অলৰেডি আমি জানাৰ ভিতৰত আমি কি জানিলোঁ সেইটো চাওঁ আগতে অ'কে এইটো এটা কোষ হয় প্ৰাণীকোষ আমি কোষ আৱৰণ কি হয় জানো হয়নে নাই কোষৰ আৱৰণ ক'ত থাকে গম পালা কোষৰ আৱৰণ এইটো তাৰপিছত আমি গম পালোঁ ৰাইবজম থাকিব হয়নে নাই
ৰাইবজম থাকিব অন্তঃপৰক্ষীয় জালিকাত ৰাইবজম ক'ত আছে ৰাইবজম কোনবিলাক হয় চোৱা এইবোৰ ইয়াত থাকিব এই সৰু সৰু কণা কণা এনেকৈ দিয়া আছে সৰু সৰু কণা কিছুমান তাৰপিছত খহটা অন্তঃপৰক্ষীয় জালিকানো কি হয় আমি অলৰেডি পালোঁ এইবোৰ খহটা অন্তঃপৰক্ষীয় জালিকা এনেকৈ এনেকৈ কলা তোমাৰ এইবোৰ ব্ৰাউন ব্ৰাউন এইবোৰ আছে এইবোৰ হ'ব খহটা অন্তঃপৰক্ষীয় জালিকা কিতাপত চাই ল'বা কোষ পৰশনো কি হয় এই যে কোষৰ এইটো এটা কি হয় কোষ হয় হয়নে নাই তাৰ ভিতৰত এইটো কি আছে খালী জেগা আছে এই খালী জেগাখিনিয়ে এবিধ দ্ৰৱ আছে এইটোকে কোৱা হয় কোষ পৰশ বা সাইটোপ্লাজম বুলি কোৱা হয় কোষ কেন্দ্ৰ আমি পাইছোঁ নিউক্লিয়াছ হয়নে নাই মাজত যোনটো আছে এইটো হ'ল আমাৰ নিউক্লিয়াছ হয়নে নাই অকণমান ডাঙৰকৈ একা আছে মই সৰুকৈ দি থাকোঁ কোষ কেন্দ্ৰাৱৰণ তাৰমানে কোষৰ কেন্দ্ৰৰ এই কেন্দ্ৰৰ চাৰিওফালে যোনখন আৱৰণ থাকিব তাক কোৱা হ'ব কোষ কেন্দ্ৰাৱৰণ আমি অলৰেডি পাইছোঁ দেখাই দিলোঁ মিহি অন্তঃপৰক্ষীয় জালিকা মিহিও আছে এইটো হ'ব মিহি অন্তঃপৰক্ষীয় জালিকা এনেকৈ আৰু বহুতকেইটা থাকিব অ'কে এইখিনি কথা আমি অলৰেডি পালোঁ আৰু কিছু কিছু আছে গলজি সংঘ চেন্ট্ৰিঅল লাইচোজম এইবোৰ ইয়াৰ পিছত পাম মাইটকণ্ড্ৰিয়াৰ কথা ইয়াৰ পিছত পাম তেতিয়া দেখাম তো যিখিনি বস্তু আমি পালোঁ সেইখিনি বস্তু ছবিত দেখালোঁ তোমালোকে ভালকৈ নিজৰ কিতাপখন মেলি লৈ কি পঢ়া হ'ল সেইখিনি ছবিকেইটা ধুনীয়াকৈ চাবা মিলাই লৈ ইহঁতৰ এটা প্ৰধান কাম হ'ল অ'কে অন্তঃপৰক্ষীয় জালিকাৰ প্ৰধান কামৰ কথা কৈছে কোষ পৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থ সৰবৰাহৰ কাৰ্যত লিপ্ত হোৱা তাৰমানে আমাৰ যোনটো পঢ়ি আছোঁ আমি অন্তঃপৰক্ষীয় জালিকা ইহঁতৰ মেইন কাম কি হ'ল যোনটো কোষ কেন্দ্ৰৰ এটা কোষৰ ভিতৰত থাকিব কোষ কেন্দ্ৰ তাৰ চাৰিওফালে কোষ পৰশ থাকিব হয়নে নাই এই কোষ পৰশৰ পৰা বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত যোনটো পদাৰ্থ এইটো কোষ কেন্দ্ৰ হয়নে নাই আৰু এইবোৰ চাৰিওফালে আছে আমাৰ কোষ পৰশ ইয়াৰ মাজত কি হ'ব পদাৰ্থৰ সৰবৰাহ মানে বিশেষকৈ প্ৰটিনৰ অহা যোৱা মেইনলি কি আৰু কোষ কেন্দ্ৰ বা এটা কোষ কি হয় প্ৰটিনেই হয় হয়নে নাই তো প্ৰটিনৰ যোনটো অহা যোৱা হ'ব ইফালৰ পৰা সিফাল সেইটোৰ কাম কোনে কৰিব এই অন্তঃপৰক্ষীয় জালিকাই এই কাম কৰিব প্ৰটিনৰ অহা যোৱা কৰিব কাৰ মাজত কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত অ'কে এইটো এটা ইম্পৰ্টেণ্ট অন্তঃপৰক্ষীয় জালিকাৰ কাৰ্য কি বা কাম কি তো এইটো এটা কাম অন্তঃপৰক্ষীয় জালিকাবিলাকৰ অন্য এটা কাম হ'ল বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাকৰ সংঘটিত হ'ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰা ঠিক আছে তো এইবোৰ কাম ইহঁতৰ তাৰমানে অন্তঃপৰক্ষীয় জালিকাৰ কামনো কি সেয়া দিয়া আছে ইয়াতে বিশেষ এক শ্ৰেণী প্ৰাণী যাক মেৰুদণ্ডী বুলি কোৱা হয় মেৰুদণ্ডী প্ৰাণী যেনে আমি সিহঁতৰ যকৃত কোষত থকা মসৃণ অন্তঃপৰক্ষীয় জালিকাবিলাকে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে ঠিক আছে তাৰমানে আমাৰ যোনবোৰ মেৰুদণ্ডী প্ৰাণী যেনে এক শ্ৰেণীৰ প্ৰাণী যেনেকৈ আমাৰ নিচিনা আৰু মেৰুদণ্ডী প্ৰাণীটো আমিয়ে হয় তো এক শ্ৰেণীৰ বুলি কৈছে ইয়াতে অকল আমি বুলি নহয় বেলেগো হ'ব পাৰে যিকোনো এক শ্ৰেণীৰ কোন শ্ৰেণীৰ কৈছে এতিয়া অধ্যায় 7তহে পাম আমি কোনটো শ্ৰেণীৰ প্ৰাণীৰ কথা কৈছে এক শ্ৰেণীৰ প্ৰাণী যি হওক মেৰুদণ্ডী থকা এক শ্ৰেণীৰ প্ৰাণীৰ কি হয় যকৃত আছে আমাৰ হয়নে নাই যকৃত কোষত থকা মসৃণ যোনটো অন্তঃপৰক্ষীয় জালিকা আছে সিহঁতৰ কাম কি অন্তঃকোষীয় বিষাক্ত দ্ৰব্য কিছুমান দ্ৰব্য আমাৰ এনেকুৱা বডিত উৎপন্ন হয় যোনবোৰ আমাৰ একেবাৰে আমাৰ নিজৰ দেহৰ কাৰণেই বিষাক্ত আৰু কিছুমান কাম নোহোৱা কিছুমান বস্তু কিছুমান উৎপন্ন হয় দেহত আৰু সেইবোৰে আমাৰ দেহৰে ক্ষতি কৰে বিষাক্ত দ্ৰব্য সেইবোৰক কি কৰে বিষাক্তহীন কৰি পেলোৱাত এই অন্তঃপৰক্ষীয় জালিকাৰ এটা প্ৰধান কাম ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট বস্তু ইয়াতে তোমালোকৰ উদ্ভিদ কোষও দেখাই দিছে উদ্ভিদ কোষতো কি আছে মই অলৰেডি কৈছিলোঁ যে দুটা আমাৰ কোষ আছে উদ্ভিদ কোষ আৰু এটা প্ৰাণী কোষ হয়নে নাই এইটো হ'ব তোমাৰ উদ্ভিদ কোষৰ দেখাইছে উদ্ভিদ কোষ এটাতনো কি থাকিব পাৰে হৰিতকণা থাকিব হয়নে কোষ পৰশ থাকিব হৰিতকণাটো তোমালোকে গম পাইছে আৰু সেউজীয়া পাতত থাকে কোষ পৰশটো কেনেকৈ চোৱা অকণমান বেলেগ হয় একে নহয় দেই দুটা বস্তুৱে যদিও কোষেই হয় কিন্তু প্ৰাণী কোষৰ কোষটো অলপ বেলেগ আৰু তোমাৰ উদ্ভিদ কোষৰ বেলেগ প্ৰায় একে ধৰণৰ বস্তু আছে যদিও ইয়াত মানে অকণমান বেলেগ ধৰণৰ কামবোৰ হয় আৰু সিহঁতৰ যোনবোৰ চাইজ অংগাণুবোৰৰ যোনটো আকাৰ সেইবোৰো অকণমান ডাঙৰ সৰুত পাৰ্থক্য আছে তো সিহঁতৰ কিছুমান বস্তু বেছি থাকে যেনে হৰিতকণা থাকে পত্ৰহৰিত থাকে এইবোৰতো আমাৰ দেহত নাথাকে হয়নে নাই সেউজীয়া জীৱ জন্তুৰ তাতহে থাকে পত্ৰহৰিত আৰু হৰিতকণা তাৰমানে উদ্ভিদ কোষৰে থাকে কিন্তু আমাৰ প্ৰাণী কোষততো এইবোৰ বস্তু নাথাকে তো কিছুমান বস্তু ইয়াতে এক্সট্ৰা থাকে সিহঁতৰ এখন কোষবেৰ থাকে হয়নে নাই কোষবেৰ থাকিব ইহঁতৰ তাৰ কোষাৱৰণ থাকিব তেনেকুৱা ধৰণৰ কিছুমান ঘটনা দেখি পাই তোমালোকে চাবা কিতাপত এইটো বস্তু
ছবি দুটা ভালকৈ চাবা তেতিয়াহ'লে হ'ব আজিলৈ ইয়াতেই থাকক নেক্সট ক্লাছত আমি বাকীখিনি ডিছকাছ কৰিম ঠিক আছে থেংক ইউ